নমস্কাৰ দীপাংকৰ বৰদলৈ দিহানাম চেনেলৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ অসম বৈদিক সমাজৰ এভাগ গোপিনী বৰসভা পাতিছে, তাত খোল প্ৰদৰ্শন হ'ব আৰু তাতে বৰগীতৰ প্ৰতিযোগিতা আছে, দিহানামৰ প্ৰতিযোগিতা আছে, বহুখিনি প্ৰতিযোগিতা আছে, সকলো আপোনালোকক দেখাম। এয়া আমি ওলাইছোঁ যাবৰ কাৰণে। এয়া খোল লৈ হা এইটো হৈছে মোৰ ভাগিন আৰু এজন হৈছে মোৰ পুত্ৰ। এয়া আমি সকলো যাবলৈ ওলাইছোঁ। দিয়া খোল ভৰাই দিয়া, ডেগিত ভৰাই দিয়া। ওপৰত কৰি দিয়া। চাওঁ লাহেকৈ ডেগিত লগাই দিওঁ। হ'ব থাক, চাওঁ তাত লাহেকৈ বহাই দিওঁ। চাওঁ অকণমান বহাই দিয়া, বহি যাব। চাওঁ আঁতৰি দিয়া, ভিতৰলৈ যাই লওঁ। এজন ভিতৰলৈ যোৱা, ধৰি থাকিলে হয়। হৈছে বহা। আমি এয়া যাবলৈ ওলাইছোঁ। এয়া গাড়ীত বহিলোঁ। আপোনালোকক সকলো দৃশ্য আমি তাত গৈ দেখাম। মই ভাবিছোঁ নিজেও বৰগীতটো অংশগ্ৰহণ কৰিম বুলি ভাবিছোঁ। ঘোষা প্ৰতিযোগিতা আছে, ভাবিছোঁ সকলোখিনিতে জইন কৰিম। তথাপিতো চাই লওঁ কি হয়। আপোনালোকে চাই থাকিব, মই সকলোখিনি দৃশ্য আপোনালোকক দেখাম। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভণি কৰোঁ। আমি এয়া অনুষ্ঠানৰ জেগালৈ যাবলৈ আহিছোঁ ওলাই। এইখনে হৈছে আমাৰ গাঁও। আমাৰ গাঁওখন বহুত পিছপৰা অঞ্চল হয়, যিহেতু আমাৰ যিকোনো ধৰ্মীয় অনুষ্ঠানেই হওক বা শিক্ষাগত পেনৰ পৰা আমি বহু পিছপৰা, আৰ্থিক অৱস্থাৰ পৰাও আমি পিছপৰা। কিন্তু আমাৰ গাঁওখনত বহুত শান্তিত আমি বসবাস কৰি আছোঁ। বহুত শান্তিপ্ৰিয় জেগা আমাৰ ঠাইখন। খেতি বাতিৰ সকলো পেনৰ পৰা সুবিধা আছে। আমাৰ ওচৰে পাঁজৰে আমি নানান জাতিগত মানুহ লৈ আমি আছোঁ বসবাস কৰি। এইজন আমাৰ বদমাছৰ ছেক্ৰেটেৰী, এইটো মোৰ ল'ৰা বদমাছৰ সভাপতি। এওঁলোকক লগত লৈ লৈছোঁ। সৰুৰ পৰাই এওঁলোককো কিছু ধৰ্মীয় অনুষ্ঠানত আগভাগ লৈ আছোঁ। ব'লক আগবাঢ়ি গৈ থাকোঁ। এয়া আমি আহি আমাৰ অনুষ্ঠানৰ ওচৰ পাই গৈছোঁ। আমাৰ দাদাজনৰ ঘৰতেই গাড়ীখন ৰাখিছোঁ। গাড়ীখনৰ বেক চাইডত আমি যিবোৰ খোল নেগেৰা তাল আনিছিলোঁ, সকলোখিনি আমি অনুষ্ঠানৰ জেগালৈ লৈ যাওঁ। আকৌ নহ'লে পিছত আহি পেলাই নিবলৈ আহিব লাগিব। ব'লকচোন আগবাঢ়োঁ। এয়াই হৈছে আমাৰ অনুষ্ঠানৰ গেট। এইজন সংগী, মোৰ সংগী ৰঞ্জিত ভূঞা। আৰু এয়াই হৈছে গেট। প্ৰমিলা আঞ্চলিক অসম বৈদিক বৈষ্ণৱ মহাসভা গোপিনী বৰসভা। এয়া বক্স মেচিন লগাই আছে অপাৰেটৰে, যোগাৰ কৰিছেহি আৰু। ব'লকচোন ভিতৰ সোমাই যাওঁ। মানুহৰ সমাগম যথেষ্ট হৈছেই। অলপ সময় পাছতেতো মানুহ আৰু আহি পাই যাব। এয়া প্ৰসাদ ঠিক কৰি আছে, কোনোৱে মঞ্চটো সজাই আছে। ইয়াতে আজি প্ৰথমতে খোল প্ৰদৰ্শন হ'ব, তাৰপিছত নাম চলিব, তাৰপিছতে কুইজ প্ৰতিযোগিতা, বৰগীত প্ৰতিযোগিতা আৰু ঘোষা প্ৰতিযোগিতা চলিব। ময়ো সকলোতে অংশগ্ৰহণ কৰিম বুলি ভাবিছোঁ। ঠিক আছে, আপোনালোকে চাই থাকক। ইয়াত নাম ভৰ্তিকৰণ চলি আছে। ময়ো নামটো ভৰ্তি কৰি দিওঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক, স্কিপ নকৰাৰ কৰি। আহক। এয়া এতিয়া আমি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছোঁ আৰু খন্তেক সময় পিছতেই
পৰখনীয়া নাম আৰম্ভ হ'ব। পৰখনীয়া নামৰ পিছতেই প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ব। কুইজ প্ৰতিযোগিতা, বৰগীতৰ প্ৰতিযোগিতা আৰু ঘোষাৰ প্ৰতিযোগিতা, তিনিটা প্ৰতিযোগিতা আৰম্ভ হ'ব। চাই থাকক সকলোৱে। এয়া আমি ফুল প্ৰদৰ্শন কৰিবৰ কাৰণে বহিছোঁ। এয়া আমাৰ সঙ্গীসকল। ইয়াত মাত্ৰ পুৰণা শিকাৰু মানুহ 3জন মানহে আছে। ইকেইজন আমাৰ সব নতুন শিকাৰুৱে হয়। তথাপিও যথেষ্ট আমি চেষ্টা কৰিছোঁ সোনকালে আমি পৰিপূৰ্ণ হ'বৰ কাৰণে, আৰু অলপ দিনৰ পাছতে আমি পৰিপূৰ্ণ হ'বলৈ চেষ্টা কৰিম। আমাৰ এই দেৱবাদ্যভাগ আমাৰ এই পিছপৰা অঞ্চলবোৰত বহুত কমেই আছে প্ৰচলিত। আমি সেইকাৰণে এই বস্তুভাগ জীয়াই ৰাখিবৰ কাৰণে বহুত চেষ্টা কৰি আছোঁ। চাই থাকক ভিডিঅ' ভাগ। অতি সোনকালে আমি আপোনালোকক প্ৰতিযোগিতা দেখাবলৈ চেষ্টা কৰিম। আহক। পৰখনীয়া নামভাগ শেষ হোৱাৰ লগে লগে উদযাপন সমিতিয়ে কুইজ প্ৰতিযোগিতা ভাগ আৰম্ভণি কৰিলে। আমিও সেই কুইজ প্ৰতিযোগিতা ভাগত মোৰ লগৰ 2জন সংগী লৈ আমি 3জনীয়া এটা দল গঠন কৰি আমিও সেই প্ৰতিযোগিতা ভাগত অংশগ্ৰহণ কৰিলোঁ। আৰু সেই প্ৰতিযোগিতা ভাগত শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে প্ৰশ্ন কৰিছিলে আৰু মহাভাৰতৰ বিষয়ে প্ৰশ্ন কৰিছিলে। আৰু আমি অৱশেষত 6টা দলৰ ভিতৰত আমাৰ সেই নাৰায়ণ নামৰ দলটি, আমাৰ 3জনীয়া সদস্যৰ দলটি বিজয় ঘোষণা কৰিছিলে সমিতিয়ে। আৰু আমি সেই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি আমাৰ কিছু অভিজ্ঞতাও আমি পালোঁ। বহুত ভাল লাগিল। আৰু ইয়াৰ পিছতেই বৰগীত আৰু ঘোষাৰ প্ৰতিযোগিতা ৰাখিছে। ইতিমধ্যে বৰগীত আৰু ঘোষাৰ মিলি 46জন সদস্য হৈছে। আহকচোন। কুইজ প্ৰতিযোগিতা ভাগ শেষ হোৱাৰ লগে লগেই সমিতিয়ে ঘোষা আৰু বৰগীতৰ অনুষ্ঠানলৈ গ'ল, আগবঢ়াই নিলে আৰু শেষত মোৰ নামটি ঘোষণা কৰিলে। মই মোৰ ঘোষা ভাগ পৰিৱেশন কৰিবলৈ ওলালোঁ। আহকচোন কি হয় চাওঁ। কৃষ্ণ। মোৰ ঘোষা ভাগ হৈছে কাকতি ঘোষা আৰু চন্দ্ৰ হৈছে ঘোষা চন্দ্ৰ। মাধৱদেৱৰ হাজাৰী ঘোষাৰ 790 আৰু 791 ঘোষা। কৃষ্ণ।
কি মতে ভকতি কৰিব তোমাত মই মোৰ ভগতি নাজানো তাৰ উপায় ৰামৰা মহাবলৱন্ত দুৰ্বাসনা ঘোৰ আমাৰ মনতে দিয়া দূৰ তোমার মায়ায় মন মোহিয়াছে হৰি জ্ঞান আন্ধাৰে পৰিয়া পাৰন পাওঁ ৰামৰা অভয় চৰণে শৰণ পখিলো প্রদীপ চাও রামরা তুয়া গুণ নাম ভগতি প্রদীপ চাও রামরা হরি রাম মৰা মোৰ ঘোষাভাগ শেষ কৰাৰ লগে লগে বিচাৰকে আকৌ এবাৰ মোক দুনাই ঘোষাভাগ গাবলৈ দিলে। কিয় নাজানো, মই আকৌ ঘোষাভাগ দুনাই গাই শুনালোঁ। আহকচোন পিছৰখিনি কি হয়। ভকতি কৰিব তোমাত হৰি মই মোৰ ভগতি নাজানো তাৰ উপায় ৰামৰা মহাবলৱন্ত দুৰ্বাসনা ঘোৰ হৰি
মনোমোহিয়াছে অজ্ঞান আন্ধাৰে পৰিয়া পাৰনা পাওঁ ৰাম অভয় চৰণে শৰণ বহিলো প্রদীপ চাও রাম তুয়া গুণ ভকতি প্রদীপ চাও রাম হরি রাম প্ৰতিযোগিতা শেষ হোৱাৰ পাছত বিচাৰকে ফলাফলবোৰ ঘোষণা কৰিলে। ঘোষা প্ৰতিযোগিতাৰ প্ৰথম স্থান মই অধিকাৰ কৰিছোঁ আৰু কুইজ প্ৰতিযোগিতাৰ আমাৰ তিনিজনীয়া যিটো দল আছিল আমি প্ৰথম স্থান অধিকাৰ কৰিছোঁ। ঘোষাত 16 গৰাকী প্ৰতিযোগীৰ ভিতৰত মই প্ৰথম স্থান আৰু কুইজ প্ৰতিযোগিতাত 6টা দলৰ ভিতৰত আমি আমাৰ তিনিজনীয়া দলটিয়ে আমি প্ৰথম স্থান অধিকাৰ কৰিছোঁ। বহুত এটা আনন্দময় মুহূৰ্ত। আহকচোন আগলৈ গৈ থাকোঁ। ঘোষা প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ বিজয়ী সন্মান লাভ কৰিছে দীপাংকৰ বৰদলৈ তামোলবাৰী। আপোনাক আপোনাৰ বঁটা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনোৱা হ'ল। এই বঁটা প্ৰদান কৰিব অসম বৈদিক বৈষ্ণৱ মহাসভা প্ৰমিলা আঞ্চলিকৰ জ্যেষ্ঠ কাৰ্যকৰ্তা মাননীয় শ্ৰীযুত পদ্মকান্ত বৰদলৈ। ঘোষা প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী সন্মান লাভ কৰিছে শ্ৰীমতী কৰবী বৰুৱা 2 নং প্ৰমিলা। তেখেতৰ বঁটা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। কুইজ প্ৰতিযোগিতাত প্ৰথম বিজয়ী দলৰ সন্মান লাভ কৰা নাৰায়ণ দলৰ সদস্যসকল ক্ৰমে দীপাংকৰ বৰদলৈ, হিৰেল নাহন, আনন্দ বৰা ডাঙৰীয়া আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই ভাইটিটা হেৰি চাফা কৰি আছে, দ্বিতীয় শ্ৰেষ্ঠ লৈ লওক। দয়াময় দলৰ সদস্যসকলক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মই নামসমূহ কৈ দিছোঁ।